নমস্কাৰ জানমণি গগৈ অন্যটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালো। আশা কৰোঁ আপোনালোকে ভালে আছে, ভগৱানে আপোনালোকক কুশলে ৰাখক। মই আজি ঔটেঙা আচাৰ, নেমু আচাৰ, খৰিচা আচাৰ আৰু অমৰা আচাৰ বনাম। অমৰা আচাৰ মই আগতে বনাইছোঁ অলপমান, আজি আকৌ মই অমৰা আচাৰখিনি বনাম। আপোনালোকক যিহেতু মই আচাৰ বনোৱাটো দেখাব নোৱাৰিম, আজি মই কাটিবলৈ লৈছোঁ। যেতিয়া মই ঔটেঙা আচাৰ, নেমু আচাৰটো বনাই মই আপোনালোকক দেখাম। আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাবচোন, যদি ভাল দেখে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। হাতখনেই মেইন, হাতখন ভালকৈ ধুই ল'ব লাগে। যত যিমান বেমাৰ বীজাণু থাকে হাতৰ পৰাই থাকে, কাৰণ হাতখন যিকোনো কাম কৰোঁতে খোৱাৰ আগত হাতখন এতিয়া মই চব বস্তুৱেই ৰাখিম। এতিয়া দৈ, ভজা জলপান, চিৰা জলপান, যিবিলাক যিকোনো মানে খোৱা বস্তু যোগাযোগ কৰিলে মোৰ লগত পাব। অকণমান বতৰটো ভাল হওক বুলি ৰৈ আছোঁ। বতৰটো অকণমান ভাল হোৱা হ'লে ভাল হৈছিলে ন। বতৰটো বেয়া হোৱাৰ কাৰণে আচাৰ বনাবলৈ অকণমান অসুবিধা হৈছে। জলকীয়াবোৰ নাইকিয়া হৈ গৈছে গাঁৱত। অৰ্ডাৰ দিছোঁ অলপমান। অমৰাবিলাক ইমান সোনকালে হেৰি হৈ থাকিলে, বুঢ়া হৈ থাকিলে শ্বেয়াৰ কৰিব। আৰু আপোনালোকক যদি আচাৰ লাগে বা যিকোনো থলুৱা বস্তু লাগে, তেতিয়াহ'লে আপোনালোকে মোক যোগাযোগ কৰিব। মই যেনেকৈ দিবলৈ আপোনালোকক চেষ্টা কৰিম।